এটা ব্রেকিং নিউজ লৈ আহিছো আৰক্ষী কমান্ডৰ নিযুক্তি পৰীক্ষা দিবলৈ গৈ এইবাৰ আৰক্ষীৰ জালত পৰিছে তিনিজনকৈ ভুৱা পৰীক্ষাৰ্থী তিনিজনকৈ ভুৱা প্ৰাৰ্থীৰ সমান্তৰালকৈ এজন শিক্ষককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫০০০ টকা লৈ ভুৱা নথি জমা লৈছিল শিক্ষকজনে এই মুহূৰ্তত আমি জনাই আছো সবিশেষ খবৰ এটা ব্রেকিং নিউজ আমি জনাই আছো পুনৰ আৰক্ষী কমান্ডৰ নিযুক্তি পৰীক্ষাত গণ্ডগোল এবাৰ বেমেজালিৰ সৃষ্টি হৈছে আৰক্ষী কমান্ডৰ নিযুক্তি পৰীক্ষাত শাৰীৰিক সক্ষমতাৰ পৰীক্ষা দিবলৈ গৈ গ্ৰেপ্তাৰ হৈছে পৰীক্ষাৰ্থী তিনিজনকৈ ভুৱা পৰীক্ষাৰ্থী গ্ৰেপ্তাৰ কৰা হৈছে বাক্সা আৰক্ষীৰ এক অভিযানত তিনি ভুৱা পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে বৰবৰী আৰক্ষী চাউনি চৌহদত আৰক্ষী কমান্ডৰ শাৰীৰিক পৰীক্ষা দিবলৈ গৈছিল আটাইকেইজনে জিতু বড়ো বৰৰাম বড়ো আৰু বঞ্জাৰৱাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বয়সৰ জালিয়াতি লগতে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল এই আটাইকেইজন প্ৰাৰ্থীয়ে ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে এগৰাকী শিক্ষককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা শিক্ষকজন বজালিৰ দ্বিজ গংগাধৰ সংস্কৃত বিদ্যালয়ৰ আচাৰ্য বুলি জানিব পৰা গৈছে ভুৱা প্ৰমাণপত্ৰ দিয়াৰ নামত শিক্ষকজনে লৈছিল ৫০০০ টকা ভুৱা প্ৰমাণপত্ৰ দিছিল এই শিক্ষকজনে যাৰ পৰিপ্ৰেক্ষিতত ৫০০০ টকাও তেওঁ লৈছিল আৰক্ষীৰ জালত পৰিছে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৩৩৬-৩৪০ ধাৰাত গোচৰ ইতিমধ্যে ৰুজু কৰিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে দৃশ্য আছে আমাৰ হাতত দেখুৱাবলৈ চেষ্টা কৰিম এনেধৰণে এয়া কিন্তু নতুন নহয় পূৰ্বতেও আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ যিসমূহ নিযুক্তি পৰীক্ষা থাকে নিযুক্তি পৰীক্ষাত প্ৰায় গণ্ডগোল হোৱা দেখিবলৈ পোৱা যায় এইবাৰ আৰক্ষী কমাণ্ডৰ নিযুক্তি পৰীক্ষাত তিনিজনকৈ ভুৱা পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বাক্সা আৰক্ষীৰ অভিযানত তিনি ভুৱা পৰীক্ষাৰ্থী গ্ৰেপ্তাৰ কৰা হৈছে আমি দৃশ্য দেখুৱাই আছো এয়া স্ক্ৰীনত আপোনালোকে দেখিছে বৰবৰী আৰক্ষী চাউনি চৌহদত আৰক্ষী কমাণ্ডৰ শাৰীৰিক পৰীক্ষা দিবলৈ গৈছিল এই আটাইকেইজনে জিতু বড়ো বৰাৰাম বড়ো আৰু বঞ্জাৰৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বয়সৰ জালিয়াতিৰ লগতে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল এই আটাইকেইজন প্ৰাৰ্থীয়ে ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে এগৰাকী শিক্ষককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা শিক্ষকজন বজালিৰ দ্বিজ গংগাধৰ সংস্কৃত বিদ্যালয়ৰ আচাৰ্য ভুৱা প্ৰমাণপত্ৰ দিয়াৰ নামত শিক্ষকজনে ৫০০০ টকাকৈ লৈছিল এই আটাইকেইজন প্ৰাৰ্থীৰ পৰা ভাৰতীয় ন্যায়িক সংহিতাৰ অধীনত ৩৩৬/৩৪০/৩৫ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু এনেধৰণে শাৰীৰিক সক্ষমতাৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল এই পৰীক্ষা দিবলৈ গৈ আৰক্ষীৰ জালত পৰিছে আটাইকেইজন মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে যে বৰ্তমান যুৱচামসকলে নিজৰ পাৰদৰ্শিতাৰে অসম আৰক্ষী বিভাগত চাকৰি পোৱাৰ কাৰণে খুব আপ্ৰাণ চেষ্টা কৰি আছে তাৰে একাংশই যিখিনি জালিয়াতি নথিপত্ৰ দি চাকৰি পোৱাৰ কাৰণে চেষ্টা চলাইছে এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা বুলি আমি ক'ব লাগিব আৰু ইয়াৰ আগতেই প্ৰায় ৮-৯জনমান ল'ৰা বা এই কেছৰ লগত সংগতি থকা কেইজনমানে মানে জেলত যাব লগা হৈছে আৰু দ্বিতীয়তে আৰু বৰ্তমান ৩জন আৰু শুনামতে আৰু 4জনমান আছেহে আৰু গতিকে সেইখিনি জালিয়াতিৰ কাৰণে জেলত নিশ্চয় যাবলগীয়া হ'ব সেইটো ক্ষেত্ৰত আমি সজাগতা হ'ব লাগিব যে যিসকল প্ৰাৰ্থীসকলে নিজৰ যিখিনি ডকুমেণ্টছ আছে নথিপত্ৰ আছে সেইটো কাৰেক্ট বা জালিয়াতি নিদিয়াকৈ চাকৰিটো পোৱাৰ কাৰণে চেষ্টা কৰাটো মোৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু মই ভাবিছোঁ যে আমাৰ বিশেষকৈ আমাৰ উত্তৰ অঞ্চলৰ যিসকল যুৱক যুৱতী আছে তেখেতসকলে এই জালিয়াতি নথিপত্ৰ লৈ মানে চাকৰিৰ কাৰণে আগবাঢ়িব নালাগে আৰু এইটোৱেই মই আশা কৰিছোঁ যে ৰাইজক বা ল'ৰা ছোৱালীসকলক যুৱক যুৱতীসকলক মই আহ্বান জনাইছোঁ যে এইটোৱে মানে শেষ হওক এনেকুৱা জালিয়াতি যাতে নহয় ভৱিষ্যতে অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে
যে বৰ্তমান যুৱচামসকলে নিজৰ নিজৰ পাৰদৰ্শিতাৰে অসম আৰক্ষী বিভাগত চাকৰি পোৱাৰ কাৰণে খুব আপ্ৰাণ চেষ্টা কৰি আছে। তাৰে একাংশই যিখিনি জালিয়াতি নথি পত্ৰ দি চাকৰি পোৱাৰ কাৰণে চেষ্টা চলাইছে, এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা বুলি আমি ক'ব লাগিব। আৰু ইয়াৰ আগতেই প্ৰায় 8-9জনমান ল'ৰা বা এই কেছৰ লগত সংগতি থকা কেইজনমানে মানে জেলত যাব লগা হৈছে। আৰু দ্বিতীয়তে আৰু বৰ্তমান 3জন আৰু শুনামতে আৰু 4জনমান